মানুহ মৰিলে পিণ্ড কিয় দিয়ে? কিয় দিব লাগে পিণ্ড? অস্থি উটুৱাই দিয়া মৃতকৰ মুখাগ্নি কৰা, পিতৃ মাতৃৰ মৃত্যুত গৰু দান দিয়া কাৰ্য, এইবোৰ প্ৰকৃততে সমাজৰ কেনে নিয়ম? এইসমূহৰ বৈজ্ঞানিক দৃষ্টিভংগী কি? এই সকলোবোৰৰ বিষয়ে আহক কৃষ্ণগুৰু প্ৰভু ঈশ্বৰৰ শ্ৰীমুখে শ্ৰৱণ কৰোঁ। জয় কৃষ্ণগুৰু। জয় জয়তে পৰম কৃপালু জগতগুৰু কৃষ্ণগুৰু প্ৰভু ঈশ্বৰৰ শ্ৰীচৰণত, লগতে পৰম গুৰু গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভু ঈশ্বৰৰ শ্ৰীচৰণত শতকৌটি সেৱা জনাই আপোনাসৱ ঈশ্বৰৰ একান্ত ভকত ভক্তৰ চৰণতো ৰাখি সেৱা নিবেদিছোঁ। লগতে জানি বা অজানিতে ৰৈ যাব পৰা ভুল ত্ৰুটিৰ বাবে ক্ষমা বিচাৰি গুৰুজনাৰ শ্ৰীমুখ নিঃসৃত বাক্যামৃতৰ মাজলৈ আগবাঢ়ো। পৰম গুৰু কৃষ্ণগুৰু ঈশ্বৰৰ ধৰ্মালোচনী সভাত বহি থকা গুৱাহাটীৰ ভকত এজনে গুৰুজনাৰ প্ৰতি সেৱা প্ৰদৰ্শন কৰি কৰজোৰে সুধিলে, গুৰুদেৱ, আমাৰ পিতৃ পিতামহৰ দিনত পিণ্ড দিয়াৰ নিয়ম আছিল, কিন্তু আমাৰ দিনত আমি এক নাম ধৰ্ম নীতিমতেহে কামবোৰ কৰোঁ। তথাপি আপোনাৰ পৰা জানিব বিচাৰিছোঁ, প্ৰকৃততে মানুহে পিণ্ড দিব লাগে কিয়? ভকতৰ হৃদয়ৰ ধন গুৰুজনাই ক'লে, বাবা, আমাৰ মতে সন্তানৰ পিতৃ মাতৃৰ প্ৰতি কৰা কৰ্ম তেতিয়াহে পূৰ্ণ হ'ব যেতিয়া সন্তান হৰিমুখী হয়। সন্তানে সৎগুৰুৰ চৰণত শৰণাপন্ন হ'লেহে বংশ উদ্ধাৰ হ'ব। অৱতাৰী সৎগুৰুত আশ্ৰয় লৈ শুদ্ধভাৱে ভক্তি কৰিলে পূৰ্বপুৰুষসকলে উদ্ধাৰ পাব আৰু জন্ম জন্মান্তৰলৈ পুণ্য সঞ্চয় হ'ব। পৰম বান্ধৱ জগতৰ গুৰু কৃষ্ণকে পৰম সুহৃদ বুলি জানি যি সন্তানে শৰীৰ ব্যতিৰেকে একো চিন্তা নকৰে, তেওঁ অকল লোকহিতাৰ্থে কৰ্ম কৰে, তেওঁৰ পিতৃ মাতৃৰ প্ৰতি যি সেৱা শুশ্ৰূষা কৰে, তাতকৈ ডাঙৰ পিণ্ড সন্তানৰ বাবে জগতত একোৱেই নাই। পিতৃ মাতৃয়ে নশ্বৰ দেহ ত্যাগ কৰাৰ পাছত যেতিয়া চিতাগ্নিৰ বাবে নিবলৈ চাঙিত তুলিবৰ সময় হয়, সেই সময়ত হাতৰ আঙুলি মাংস কাটি আনি কিছুমানে পাত্ৰত ভৰাই থয়, পিছত গঞা কাশী আদি স্থানত অস্থি উটুৱাই দিয়ে। এইটো কেনে অমানৱীয়, ঘৃণনীয় আৰু অমূলক কাৰ্য! জীৱশ্ৰেষ্ঠ মানুহৰ অন্তৰাত্মাত এনে কাৰ্য যে দোষণীয়, সেয়া আজিকোপতি উপলব্ধি হোৱা নাই কিয়? নে মানুহে মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছে? মৃত্যুৰ পাছতে জড়দেহৰ ওপৰত অমানৱীয় অত্যাচাৰ কৰে, ইয়াতকৈ বেলেগ পাপ কিবা থাকিব পাৰেনে? পুণ্যৰ নামত এচাম লোকৰ মাজত পাপ কৰ্ম কোনে কেতিয়া কি স্বাৰ্থত প্ৰচলন কৰিলে? মৃতদেহক বিজ্ঞানসন্মতভাৱে দাহন নকৰিলে বিষাক্ত গেছহে সৃষ্টি হ'ব। তাৰ ফলত বায়ু দূষিত হ'ব। দূষিত বায়ুৱে মানুহৰ শাৰীৰিক অপকাৰ কৰিব। বৰ্তমানৰ বিজ্ঞানৰ যুগত অস্থি মুখাগ্নি আদি শিক্ষিত চামে বিশ্বাস কৰাটো সমীচীন নহয় বাবা। যিসকল আদিগুৰু, যাৰ মাধ্যমত এই বিনন্দীয়া ধৰাধামত মানুহে জন্ম লাভ কৰিবলৈ সক্ষম হয়, সেই আদিগুৰু পিতৃ মাতৃসকলৰ ওপৰত মৃত্যুৰ পাছতো অমানৱীয় অত্যাচাৰ কৰি পুণ্য অৰ্জন কৰিছে নে পাপৰ পাহাৰ সাজিছে ভাবি চোৱাৰ সময় হৈছে। আকৌ বহুতো সমাজত মৃতদেহ দাহন কৰাৰ পাছত পুৰা হাড় অস্থি আনি ঘৰত ৰাখি থয়। কৰ্মকাণ্ড শেষ হোৱাৰ পাছত গঞা কাশী আদি ঠাইত উটুৱাই দিয়ে। জীৱশ্ৰেষ্ঠ মানুহে এনে পাখণ্ড আৰু পৈক্ষুণ্য আচৰণ ক'ৰ পৰা ধাৰ কৰিছে? স্বাৰ্থপৰ লোকৰ স্বাৰ্থপৰতাৰ কি প্ৰয়োজন? এজন স্থানীয় ভকতে গুৰুজনাক সেৱা জনাই ক'লে, গুৰুদেৱ, আমাৰ মাজত বহুতে মাক দেউতাক ঢুকালে গৰু দান দিয়ে। এইটোনো প্ৰকৃততে কি আমাক গুৰুজনাই ক'ব লাগে। প্ৰাণহৰি গুৰুদেৱে ক'লে, বাবা, এইটো এটা অনৰ্থক আৰু বৰ হাস্যজনক কথা। পিতৃ মাতৃৰ মৃত কৰ্মত গৰু দান দিলেহে পিতৃ মাতৃয়ে বৈতৰণি পাৰ হ'ব পাৰে, অন্যথা নোৱাৰে। এনে বিশ্বাস ভাৰতীয় সমাজৰ এচাম লোকৰ মাজত প্ৰচলন হৈ আছে। মৃত্যু কৰ্মত দিয়া গৰুটো গোসাঁই বামুণৰ ঘৰলৈ লৈ যোৱা হয়। এই কৰ্মই এইটো নুবুজায়নে যে আচলতে এয়া এক ঠগ আৰু প্ৰবঞ্চনাহে? ধৰ্মৰ নামত চলি অহা ঠগ প্ৰবঞ্চনাই মানৱ সমাজক নৰকগামী কৰি তুলিছে।
মানুহে মিছাৰ আশ্ৰয় লোৱাৰ পথ সুগমহে হৈছে। যদি বৈতৰণি পাৰ হ'বলৈ গৰুৰ নেজত ধৰিব লাগে, তেন্তে গীতাত ভগৱান কৃষ্ণই কোৱা কথা চীনা জোকে এডাল বৃক্ষৰ পৰা অন্য এডাল বৃক্ষলৈ যোৱাৰ দৰে জীৱই এটা দেহ ত্যাগ কৰাৰ পাছত অন্য এটা দেহ পায়। এইটো মিছা নেকি? অৰ্জুনে কৃষ্ণক সোধা প্ৰশ্নৰ উত্তৰবোৰ মিছা নেকি? ভগৱান শ্ৰীকৃষ্ণৰ মুখনিসৃত বাণী গীতাখন অসত্য নেকি? মানুহে বিজ্ঞানৰ সহায়ত নানা ধৰণৰ পানী জাহাজ আৰু নাও উলিয়াইছে। বৈতৰণি পাৰ হ'বলৈ গৰু নেজত ধৰাতকৈ এই নাও আৰু জাহাজবোৰ বেছি সুবিধাজনক নহ'বনে? আত্মাই গৰু নেগুৰত ধৰিব পাৰে নেকি? আমাৰ প্ৰশ্ন হয়। আত্মা আকাৰবিহীন। আকাৰবিহীন আত্মাই গৰু নেগুৰত ধৰে কেনেকৈ? আত্মাই পিণ্ড খায় নেকি? বৈতৰণি ক'ত? অদৃশ্য আত্মাই কেনেকৈ দৃশ্যমান গৰুৰ নেজত ধৰি বৈতৰণি পাৰ হয়? এইবোৰ সম্পূৰ্ণ অন্ধবিশ্বাসৰ ওপৰত প্ৰতিষ্ঠিত নহয়নে? সাগৰৰ পাৰত যিবিলাক মানুহে বাস কৰে, তেওঁলোকে মৃত্যুৰ পাছত যমৰ ৰাজ্যলৈ যাবলৈ গৈ উলটি আহিব নালাগিবনে? কাৰণ গৰুৱেটো সাগৰ পাৰ হ'ব নোৱাৰে। পৰম বান্ধৱ হৰিনামৰ ব্যতিৰেকে কোনো মানুহৰ জীৱনকালৰ কৰ্মফল কোনো স্নান বা তীৰ্থভ্ৰমণে বিশেষ নদীত পিণ্ডদানে কৰ্তন কৰিব নোৱাৰে। সমস্ত শাস্ত্ৰত আৰু বেদ বেদান্তৰৰ এয়া চূড়ান্ত সিদ্ধান্ত। আদিমৰ পৰা ঋষিমুনিসকলেও এই কথা কৈ আহিছে। কৃষ্ণগুৰু নামে সৰ্বপাপ ধ্বংস কৰে, পাতকিৰো পাপ নামেহে মোচন কৰে। আমাৰো মত হ'ল তেনেস্থলত গয়া, কাশী, সৰস্বতী ইত্যাদিত স্নান কৰি পিণ্ড দি পুণ্য অৰ্জন কৰিবলৈ যোৱাৰ যুক্তি ক'ত? অবিৰাম যিটোজনে পৰম ভকতি মনে কৃষ্ণগুৰু হৃদয়ে জপয়, পূৰ্ব পুৰুষক সিটো মহাপাতকৰ পৰা উদ্ধাৰিয়া বৈকুণ্ঠে মিলায়। পুৰাণত ৭ পুৰুষ বা 14 পুৰুষৰ কথা কোৱা নাই। যদি গৰু দান দি মাত্ৰ 7 পুৰুষ বা 14 পুৰুষে উদ্ধাৰ হ'ব পাৰে, তেন্তে হৰিনাম জপ কৰি বিনামূল্যে আৰু বিনাশ্ৰমে 1 কোটি বংশ উদ্ধাৰ হোৱাটো বেছি শ্ৰেষ্ঠ নহ'বনে? গৌতম ঋষিয়ে অন্যান্য ঋষিসকলক সুধিছিল, ঋষিসকল, তোমালোকে শুনিছা নেকি যে হৰিনাম ল'লে পাপ খণ্ডন নহয়? তেওঁলোকে শুনা নাই বুলি মন্তব্য দিছিল। কৃষ্ণগুৰু নাম জপা মনুষ্যৰ ধৰ্ম, টাংক এৰি পাপে মজে কৰি অন্য কৰ্ম। আমিও সকলোকে কৈছোঁ, হৰিনাম লোৱাই শ্ৰেষ্ঠ হ'ব আৰু সেয়াই জীৱশ্ৰেষ্ঠ মানুহৰ কৰ্তব্য বুলি আমি ভাবোঁ। অভক্ষ ভক্ষণ কিম্বা অগম্য গমন, পাপৰ কৰ্মৰ যত আশ্ৰয় লক্ষণ। সমস্ত পাপৰ কাল হৰিনাম মাত্ৰ, কৃষ্ণগুৰু নাম লোৱা মনুষ্যহে পাত্ৰ। নামৰ দ্বাৰাই পাপ শুদ্ধ শ্ৰাদ্ধ হয়, ইয়াকেহে সমস্ত অৱতাৰতে কয়। কলিৰ সমস্ত পাপ কৰ্ম দুখে হয়, কৃষ্ণগুৰু নামে তাক খণ্ডন কৰয়। দেখা গ'ল পুৰাণ সৰ্বশ্ৰুতি ইত্যাদি ক'তোৱে হৰিনামক চেৰাই অন্য কাল্পনিক আৰু অনৰ্থক কথা কোৱা নাই। জগতৰ গুৰু কৃষ্ণৰ নাম যশ কীৰ্তন স্মৰণেই সমস্ত ধৰ্মৰ মূল বুলিহে কৈছে। শাস্ত্ৰৰ সিদ্ধান্ত মতে পিতৃ মাতৃক সেৱা শুশ্ৰূষা কৰা প্ৰত্যেক সন্তানৰ কৰ্তব্য। যদি মানুহে শাস্ত্ৰৰ সিদ্ধান্ত মানিছেই, তেন্তে চিতাত তুলি থোৱা মৃত পিতৃ মাতৃৰ মুখত জুই জ্বলাই দিয়াটো পুত্ৰৰ কৰ্তব্য হৈছেনে? মুখত জুই দিয়া কাৰ্যই এইটোকে বুজায় যে হে পিতৃ, তই মহাপাপী, বা হে মাতৃ, তই মহাপাপী, হে তোৰ মুখত জুই লগাই দিছোঁ, তোৰ মুখ পুৰি ছাই হৈ যাওক। ইয়াৰ ব্যতিৰেকে কি উত্তৰ হ'ব পাৰে? কোনোবাই যদি পাৰে আমাক উত্তৰ দিয়ক। বাবাহঁত, ভাৰতবৰ্ষৰ ঋষিমুনিৰ দেশ বুলি কোৱা হয়। আধ্যাত্মিক শিক্ষাৰ জন্মদাতা হ'ল ভাৰতবৰ্ষ। এইটো শাস্ত্ৰৰ সিদ্ধান্ত। কৃষ্ণৰ ভকত পৰীক্ষিত মহাবীৰ, ঋষিৰ শপত ভৈলক মন অস্থিৰ। কৃষ্ণৰ গুণ কীৰ্তনত ভৈল সুস্থিৰ, 7 দিন ভাগৱত শুনিলে কবীৰ। বৈকুণ্ঠ গমন ভৈল তক্ষক দৱসনে, পাপৰ মোচন ভৈল নামৰ কীৰ্তনে। ঋষি খবৰ মত ইটো নামে সেতৰে, অন্য কৰ্মে নৰক উদ্ধাৰিতে নপাৰে।
গৰু মাৰে তিৰি মাৰে সুবৰ্ণ কহৰে আৰু যত মহাপাপ মনুষ্যই কৰে সমস্তকে কৃষ্ণগুৰু নামে নষ্ট কৰে প্ৰীতিবদ্ধ সুৰাপান পাপক আচৰে সমস্ত পাপৰ বিনাশ হয় নামত ইয়াত সংশয় নানিবা কিছু মনত। পৰম গুৰুজনাই বিশ্ববিমোহন কণ্ঠত গোৱা পদসমূহে ভকতৰ মন প্ৰাণ বিগলিত কৰিলে। জয় কৃষ্ণগুৰু ধ্বনি কৰিলে কেইবাজনো ভকতে, আকৌ বহুজনে ভক্তিত কান্দিলে। কেইজনমান দৰ্শনাৰ্থী আগবাঢ়ি আহি দণ্ডৱতে পৰি চৰণ পল্লৱত ধৰি কৃষ্ণগুৰুজনাক ক'বলৈ ধৰিলে, প্ৰভু, আমি অতদিনে মজি থকা ভুল কৰ্মৰ মিছা মায়াজাল আজিহে ছিঙিল। আপুনি আজি আমাক পৰম কৃপা কৰিলে, এতিয়া আমাক শৰণ দিয়ক। প্ৰণত পালক শ্ৰীহৰিয়ে প্ৰাৰ্থনাকাৰী কেইজনক কৃষ্ণগুৰু নাম প্ৰদান কৰিলে। জয় কৃষ্ণগুৰু।